নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 17 আগষ্ট। লাখ লাখ আত্মসহায়ক মহিলাৰ বাবে এটা ভাল খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন মিটিঙত মহিলাসকলৰ বাবে এটা ভাল খবৰ দিলে। কেতিয়া আত্মসহায়ক মহিলাৰ বেংক একাউণ্টত 10,000 প্ৰদান কৰিব, ইয়াক লৈ আজিৰ মিটিঙত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ মন্তব্য কৰিছে। লগতে অৰুণোদয় আঁচনিৰ বাবে এটা ভাল খবৰ দিলে। নতুনকৈ 20 লাখ হিতাধিকাৰীক অন্তৰ্ভুক্ত কৰিব অৰুণোদয় আঁচনিত। লগতে অৰুণোদয় আঁচনিৰ টকা বৃদ্ধি কৰাৰ সম্ভাৱনা। হয়, আপুনি ঠিকেই শুনিছে। লগতে আজিৰ দিনটোত হস্পিটেল বন্ধ থাকিব। কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ মুকলি আহিছে। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আত্মসহায়ক 10,000 টকাৰ লগতে অৰুণোদয় আঁচনিক লৈ এটা ডাঙৰ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজিৰ অনুষ্ঠানত কেইবাটাও ডাঙৰ মন্তব্য কৰিলে। আত্মসহায়ক গোটৰ সদস্যসকলে ৰাজ্য চৰকাৰৰ আৰ্থিক অনুদান লগতে প্ৰায় 40 লাখ লোকে লাভ কৰিব 10,000 টকা। অসমৰ আত্মসহায়ক গোটৰ সদস্যসকলৰ বাবে এটা সুখবৰ। অসম চৰকাৰে প্ৰায় 3,38,245টা আত্মসহায়ক গোটৰ 39,96,631 গৰাকী সদস্যলৈ আৰ্থিক অনুদান প্ৰদান কৰিব। অৱশেষত চৰকাৰ সম্পূৰ্ণকৈ বাছনি কৰিছে। লাখ লাখ মহিলাৰ বেংক একাউণ্টত সোমাবলৈ গৈ আছে 10,000 টকা। ৰাজ্য চৰকাৰে আত্মসহায়ক গোটৰ সদস্যসকলক 10,000 টকালৈকে আগবঢ়াব। এই কথা আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে। অৰ্থনৈতিক স্বাৱলম্বিতাৰ লগতে ক্ষুদ্ৰ উদ্যোগ খণ্ডক শক্তিশালী কৰি তোলাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে আৰ্থিক অনুদানক যিসকল ব্যক্তিয়ে সদ্ব্যৱহাৰ কৰিব, আত্মসহায়ক গোটৰ মহিলাসকলে অসম চৰকাৰে বেংকৰ ঋণৰ সুবিধা প্ৰদান কৰিব। প্ৰথম কিস্তি হিচাপে আত্মসহায়ক গোটৰ মহিলাৰ বেংক একাউণ্টলৈ 10,000 টকা প্ৰদান কৰিব। আৰু এই টকাৰে যদি আপুনি সৎভাৱে ব্যৱহাৰ কৰে তেনে ক্ষেত্ৰত চৰকাৰে বেংকৰ পৰা আপোনাক ঋণো প্ৰদান কৰিব। অকল আত্মসহায়ক গোটৰ মহিলাসকলক প্ৰদান কৰিব। লগতে ঋণৰ সময়তে কিন্তু চৰকাৰে কেইবাটাও নিয়ম বান্ধি দিব। লগতে সময়ত ঋণ পৰিশোধ কৰা সদস্যসকলক সুদ ৰেহাইৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জনায়। আজিৰ অনুষ্ঠানত নিজ ভাষণত মুখ্যমন্ত্ৰী অৰুণোদয় আঁচনিৰ কথা উল্লেখ কৰি কয় যে অৰুণোদয় আঁচনিক লৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। অসম চৰকাৰে ৰাজ্যৰ অৰ্থনৈতিকভাৱে অগ্ৰসৰ মহিলাসকলৰ সবলীকৰণৰ হেতুকে প্ৰতি মাহৰ 10 তাৰিখে এই আঁচনিৰ অধীনত 1,250 টকাকৈ হিতাধিকাৰীসকলক প্ৰদান কৰি আহিছে। প্ৰত্যেক মাহৰ 10 তাৰিখে কিন্তু চৰকাৰে প্ৰদান কৰে এই টকাসমূহ। অৰুণোদয় আৰু অৰুণোদয় 2.0 আঁচনিৰ টকা আপুনি পায়নে নাই নিশ্চয় কমেণ্ট কৰিব। যদি আপুনি টকাটো নাপায়, আগতে পাইছিল, তেনে ক্ষেত্ৰত নিশ্চয় কমেণ্ট কৰিব। লগতে যিসকল ব্যক্তিৰ অৰুণোদয় আঁচনি নাই সেইসকল ব্যক্তিয়ে অতি শীঘ্ৰেই লাভ কৰিব পাৰিব অৰুণোদয় 3.0 আঁচনি। শেহতীয়াকৈ অৰুণোদয় 3.0ৰ জৰিয়তে অহা মাহৰ পৰা 20 লাখ নতুন হিতাধিকাৰী নাম অন্তৰ্ভুক্ত কৰিব অসম চৰকাৰে। হয়, আপুনি ঠিকেই শুনিছে। ছেপ্টেম্বৰ মাহৰ পৰা 20 লাখ নতুন হিতাধিকাৰী অন্তৰ্ভুক্ত কৰিব অৰুণোদয় আঁচনিত। ইন্দিৰা মেৰী সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনিৰ লগতে দীনদয়াল দিব্যাংগজন পেঞ্চন আঁচনি আৰু হিতাধিকাৰীসকলক অৰুণোদয় আঁচনিৰ সৈতে সংযোজন কৰাৰ এক পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে। এতিয়া সকলোখিনি আঁচনি একলগ কৰিছে অসম চৰকাৰে। বন্ধু-বান্ধৱীসকল, এইকেইটা আঁচনিৰ বিষয়ে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ এটা অনুষ্ঠানত ঘোষণা কৰিছে। যদি ইয়াৰ বিষয়ত আপোনাৰ কিবা ক'ব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, জৰুৰী খবৰ। 24 ঘণ্টাৰ বাবে দেশত বন্ধ থাকিব চিকিৎসা সেৱা। হয়, আপুনি ঠিকেই শুনিছে। 24 ঘণ্টাৰ বাবে বন্ধ থাকিব দেশৰ সকলো চিকিৎসা সেৱা। বন্ধ থাকিব পূৰ্বে নিৰ্ধাৰিত অস্ত্ৰোপচাৰ সেৱা। কেৱল ইয়াই নহয়, কৰ্মবিৰতি সিদ্ধান্ত IMAৰ চিকিৎসকৰ। শনিবাৰে পুৱা 6 বজাৰ পৰা দেওবাৰে পুৱা 6 বজালৈকে দেশজুৰি কৰ্মবিৰতি। চিকিৎসকসকলৰ সৰ্ববৃহৎ সংগঠন ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনৰ ডাঙৰ ঘোষণা। RG Kar হাস্পতালত আক্ৰমণৰ ঘটনাৰ প্ৰতিবাদ এই সিদ্ধান্ত গ্ৰহণ কৰিছে। হয়, আপুনি ঠিকেই শুনিছে। RG Kar হাস্পতালত ভয়ংকৰভাৱে আক্ৰমণ হৈছিল আৰু তাৰ বাবে এইখন এটা ডাঙৰ পন্থা হাতত লৈছে। চিকিৎসকক অপকৰ্ম আৰু হত্যাৰ ঘটনাৰ সুবিচাৰৰ বাবে দাবী জনাই এই ধৰ্মঘট আৰম্ভ কৰিছে। দেশজুৰি চিকিৎসকসকলে অব্যাহত ৰাখিছে প্ৰতিবাদ। তাৰপিছত অসমবাসীৰ ৰাজুক জনাইছে আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, শিক্ষা ব্যৱসায়ৰ বাবে ধনৰ প্ৰয়োজন হৈছে নেকি আপোনাৰ? এটা ফোন কলতে লাভ কৰিব 10 লাখ টকাৰ ঋণ। 10 লাখ টকা পাবৰ বাবে ছেভ কৰি লওক এটা ফোন নম্বৰ। ফোন কৰাৰ পিছতেই লগে লগে কাৰ্যকৰী হ'ব আপোনাৰ আবেদন।
কেন্দ্ৰীয় চৰকাৰৰ এই আঁচনিৰ নাম জনসমৰ্থ। এই আঁচনিৰ জৰিয়তে লাখ লাখ যুৱক যুৱতীয়েও লাভ কৰিব পাৰিব এই সুবিধা। উচ্চ শিক্ষাকে ধৰি বিভিন্ন ক্ষেত্ৰত প্ৰদান কৰিব লাখ লাখ টকা। 6টাকৈ শিতানত আগবঢ়োৱা বৃহৎ পৰিমাণৰ ধনৰাশি। আজি কৰিব পাৰিব আপুনি আবেদন। 10 লাখ টকা পৰ্যন্ত চৰকাৰে প্ৰদান কৰিব ঋণ আপোনাক। শিক্ষা, ব্যৱসায়, কৃষি আৰু কৃষি আন্তঃগাঁথনি নিৰ্মাণ আৰু জীৱিকাৰ বাবেও এই ঋণ প্ৰদান কৰিব। প্ৰধানমন্ত্ৰী জনসমৰ্থ আঁচনিৰ অধীনত এই সুবিধা লাভ কৰিব। আবেদনৰ বাবে কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব আপোনাৰ? আধাৰ কাৰ্ড, পাছপোৰ্ট আকাৰৰ ৰঙীন ফটো, পেন কাৰ্ড, বেংকৰ পাছবুক আৰু জাতিগত প্ৰমাণপত্ৰকে কৰিব পাৰিব আবেদন। কিদৰে কৰিব আপুনি আবেদন? প্ৰধানমন্ত্ৰী জনসমৰ্থ লোন পৰ্টেলত কৰিব লাগিব লগ ইন। ইয়াৰ পিছত বাছনি কৰক আপুনি কি হিতাৰত ল'ব বিচাৰিছে এই ঋণসমূহ। শিক্ষাগত অৰ্হতা সন্দৰ্ভত উল্লেখ কৰিব লাগিব তথ্য। কিমান পৰিমাণৰ ঋণ ল'ব বিচাৰে সেয়া উল্লেখ কৰক। ADP প্ৰশিক্ষণ প্ৰাপ্ত হ'লে লাভ কৰিব ৰাজসাহায্য। জাতিগত প্ৰমাণপত্ৰৰ সৈতে সম্পূৰ্ণ কৰক অনলাইন প্ৰপত্ৰ। সকলো শুদ্ধ তথ্যৰ ছাবমিট কৰক আপোনাৰ আবেদন। আপুনি সন্নিৱিষ্ট কৰা তথ্য যদি শুদ্ধ হয় তেনে ক্ষেত্ৰত 7 দিনৰ ভিতৰতে লাভ কৰিব লাখ লাখ টকা। ফোন নম্বৰটো হৈছে 7969076111। হয়, আপুনি ঠিকেই শুনিছে, 111 এই নম্বৰতে আপুনি এতিয়া যোগাযোগ কৰক। যদি আপোনাৰ লোনৰ প্ৰয়োজন হৈছে তেনে ক্ষেত্ৰত কিন্তু আপুনি এতিয়া লোন লৈ ল'ব পাৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 4 নম্বৰটো খুব এক গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। আধাৰ কাৰ্ডক লৈ আৰু চিন্তা নাই। আধাৰ কাৰ্ডৰ বাবে চৰকাৰে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। সন্তানৰ আধাৰ কাৰ্ডক লৈ চিন্তা কৰাৰ প্ৰয়োজন নাই পিতৃ মাতৃয়ে। আধাৰ কাৰ্ডক লৈ আৰু চিন্তা নাই। আধাৰ কাৰ্ডৰ বাবে চৰকাৰে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। সন্তানৰ আধাৰ কাৰ্ডক লৈ চিন্তা কৰাৰ প্ৰয়োজন নাই পিতৃ মাতৃয়ে। এতিয়াৰ পৰা জন্মৰ লগে লগেই প্ৰতিগৰাকী সন্তানে লাভ কৰিব আধাৰ কাৰ্ড। যোৰহাট চিকিৎসা মহাবিদ্যালয়ত নৱজাতকৰ আধাৰ কাৰ্ডৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। জন্মৰ প্ৰমাণপত্ৰৰ লগতে লাভ কৰিব আধাৰ কাৰ্ড। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ পদক্ষেপত সংযোজিত হ'ল এই ব্যৱস্থা। আধাৰ কাৰ্ডক লৈ আৰু চিন্তা নাই। যদি আপোনাৰ আধাৰ কাৰ্ডৰ প্ৰয়োজন তেনে ক্ষেত্ৰত এতিয়া কিন্তু আপোনাৰ সৰুতেই লাভ কৰিব এই আধাৰ কাৰ্ড। চৰকাৰে এখন ডাঙৰ পন্থা হাতত লৈছে। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 5 নম্বৰটো খুব এক গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। শীঘ্ৰেই NDAৰ সৈতে বংগ হ'ব পাৰে নীতিশ কুমাৰৰ মিত্ৰতা। আপুনি ঠিকেই শুনিছে, এটা গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে। কিং মেকাৰ নীতিশ কুমাৰে মিত্ৰতা বংগ হ'ব পাৰে বিজেপিৰ নীতিৰ বিৰুদ্ধে বৃহৎ সিদ্ধান্ত নীতিশ কুমাৰৰ। কি এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে? বিজেপিৰ নীতি বিৰোধী মাদ্ৰাছা খোলাৰ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে নীতিশ কুমাৰে। আৰু এই সিদ্ধান্তত NDAত এক বৃহৎ ৰাজনৈতিক জগৰণি। 21খন নতুনকৈ মাদ্ৰাছা নিৰ্মাণৰ ঘোষণা কৰিছে নীতিশ কুমাৰে। আৰু বিহাৰ চৰকাৰৰ সংখ্যালঘু কল্যাণ মন্ত্ৰী জামা খানে আগবঢ়াইছে এই ডাঙৰ মন্তব্য। সংখ্যালঘু সমাজক লৈ ৰাজনীতি কৰাসকলে কেৱল ভোট বেংকৰ বাবে ৰাজনীতি কৰে। নীতিশ কুমাৰৰ নেতৃত্বত প্ৰতিখন সমাজৰ বিকাশ হৈছে। নতুনকৈ খোলা মাদ্ৰাছাত উন্নত শিক্ষা ব্যৱস্থা লাভ কৰিব শিক্ষাৰ্থীয়ে। কিং মেকাৰ নীতিশ কুমাৰৰ মিত্ৰতা ভংগ হ'ব পাৰে বিজেপিৰ। হয়, আপুনি ঠিকেই শুনিছে, নীতিশ কুমাৰে মাদ্ৰাছা খোলাৰ বাবে এতিয়া ভংগ হ'ব পাৰে বিজেপিৰ সৈতে মিত্ৰতা। ইয়াৰ বিষয়ত জনতাই কি ক'ব? জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 6 নম্বৰটো খুব এক গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। মহিলাৰ একাউণ্টত মাহে 2000কৈ টকা সোমাই যাব। ৰাহুল গান্ধীয়ে দিলে প্ৰতিশ্ৰুতি। অৱশেষত ৰাহুল গান্ধীয়ে দিয়া প্ৰতিশ্ৰুতি আখৰে আখৰে পূৰণ কৰি আছে। মহিলাৰ একাউণ্টত মাহে 2000কৈ টকা দিব কংগ্ৰেছ চৰকাৰে। অৰুণোদয় আঁচনিতকৈও ডাঙৰ আঁচনি ৰূপায়ণ কৰিব বুলি মন্তব্য কৰিছিল কংগ্ৰেছ চৰকাৰে। অৱশেষত সকলো দাবী সম্পূৰ্ণকৈ পূৰণ কৰিবলৈ আৰম্ভ কৰিছে। ৰাহুল গান্ধীয়ে জনতাক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিলে কংগ্ৰেছ চৰকাৰে। গৃহলক্ষ্মী আঁচনিৰ অধীনত এই সুবিধা পাব মহিলাসকলে। এই আঁচনিৰ অধীনত মহিলাই লাভ কৰিব 2000কৈ টকা। কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে লৈছে এই অভিলাষী আঁচনি। হয়, আপুনি ঠিকেই শুনিছে, এটা ডাঙৰ পন্থা হাতত লৈছে কংগ্ৰেছ চৰকাৰে। ইয়াৰ বিষয়ত আপুনি কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.